কেইটামান কাৰণ আমি দেখিলোঁ যি কাৰণবিলাকৰ কাৰণে এক্সিডেণ্ট হৈ থাকে। এই কাৰণবিলাক যদি আমি নাইকিয়া কৰিব পাৰোঁ তেনেহ'লে 85% এক্সিডেণ্ট নোহোৱা হ'ব। কাৰণৰ ভিতৰত এটা হেলমেট পিন্ধিব লাগে। দ্বিতীয় কাৰণটো হ'ল গতিবেগ তীব্ৰ কেতিয়াও কৰিব নালাগে, নিয়ন্ত্ৰিত গতিবেগে চলিব লাগে। তৃতীয়টো হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। চতুৰ্থ হ'ল টেলিফোন হাতত লৈ কথা কৈ ড্ৰাইভিং কৰিব নালাগে। কথা কওক, বেলেগ ঠাইত যেনেকুৱা ক'ব লাগে কওক। আৰু পঞ্চমটো হ'ল নিজৰ ছিট বেল্টটো পিন্ধিব লাগে, নিজৰ গাড়ীৰ ছিট বেল্টটো। কেইটামান কাৰণ আমি দেখিলোঁ যি কাৰণবিলাকৰ কাৰণে এক্সিডেণ্ট হৈ থাকে। এই কাৰণবিলাক যদি আমি নাইকিয়া কৰিব পাৰোঁ তেনেহ'লে 85% এক্সিডেণ্ট নোহোৱা হ'ব। কাৰণৰ ভিতৰত এটা হেলমেট পিন্ধিব লাগে। দ্বিতীয় কাৰণটো হ'ল গতিবেগ তীব্ৰ কেতিয়াও কৰিব নালাগে, নিয়ন্ত্ৰিত গতিবেগে চলিব লাগে। তৃতীয়টো হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। চতুৰ্থ হ'ল টেলিফোন হাতত লৈ কথা কৈ ড্ৰাইভিং কৰিব নালাগে। কথা কওক, বেলেগ ঠাইত যেনেকুৱা ক'ব লাগে কওক। আৰু পঞ্চমটো হ'ল নিজৰ ছিট বেল্টটো পিন্ধিব লাগে, নিজৰ গাড়ীৰ ছিট বেল্টটো। কেইটামান কাৰণ আমি দেখিলোঁ যি কাৰণবিলাকৰ কাৰণে এক্সিডেণ্ট হৈ থাকে। এই কাৰণবিলাক যদি আমি নাইকিয়া কৰিব পাৰোঁ তেনেহ'লে 85% এক্সিডেণ্ট নোহোৱা হ'ব। কাৰণৰ ভিতৰত এটা হেলমেট পিন্ধিব লাগে। দ্বিতীয় কাৰণটো হ'ল গতিবেগ তীব্ৰ কেতিয়াও কৰিব নালাগে, নিয়ন্ত্ৰিত গতিবেগে চলিব লাগে। তৃতীয়টো হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। চতুৰ্থ হ'ল টেলিফোন হাতত লৈ কথা কৈ ড্ৰাইভিং কৰিব নালাগে। কথা কওক, বেলেগ ঠাইত যেনেকুৱা ক'ব লাগে কওক। আৰু পঞ্চমটো হ'ল নিজৰ ছিট বেল্টটো পিন্ধিব লাগে, নিজৰ গাড়ীৰ ছিট বেল্টটো। কেইটামান কাৰণ আমি দেখিলোঁ যি কাৰণবিলাকৰ কাৰণে এক্সিডেণ্ট হৈ থাকে। এই কাৰণবিলাক যদি আমি নাইকিয়া কৰিব পাৰোঁ তেনেহ'লে 85% এক্সিডেণ্ট নোহোৱা হ'ব। কাৰণৰ ভিতৰত এটা হেলমেট পিন্ধিব লাগে। দ্বিতীয় কাৰণটো হ'ল গতিবেগ তীব্ৰ কেতিয়াও কৰিব নালাগে, নিয়ন্ত্ৰিত গতিবেগে চলিব লাগে। তৃতীয়টো হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। চতুৰ্থ হ'ল টেলিফোন হাতত লৈ কথা কৈ ড্ৰাইভিং কৰিব নালাগে। কথা কওক, বেলেগ ঠাইত যেনেকুৱা ক'ব লাগে কওক। আৰু পঞ্চমটো হ'ল নিজৰ ছিট বেল্টটো পিন্ধিব লাগে, নিজৰ গাড়ীৰ ছিট বেল্টটো। কেইটামান কাৰণ আমি দেখিলোঁ যি কাৰণবিলাকৰ কাৰণে এক্সিডেণ্ট হৈ থাকে। এই কাৰণবিলাক যদি আমি নাইকিয়া কৰিব পাৰোঁ তেনেহ'লে 85% এক্সিডেণ্ট নোহোৱা হ'ব। কাৰণৰ ভিতৰত এটা হেলমেট পিন্ধিব লাগে। দ্বিতীয় কাৰণটো হ'ল গতিবেগ তীব্ৰ কেতিয়াও কৰিব নালাগে, নিয়ন্ত্ৰিত গতিবেগে চলিব লাগে। তৃতীয়টো হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। চতুৰ্থ হ'ল টেলিফোন হাতত লৈ কথা কৈ ড্ৰাইভিং কৰিব নালাগে। কথা কওক, বেলেগ ঠাইত যেনেকুৱা ক'ব লাগে কওক। আৰু পঞ্চমটো হ'ল নিজৰ ছিট বেল্টটো পিন্ধিব লাগে, নিজৰ গাড়ীৰ ছিট বেল্টটো।